মেথড চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আমাৰ যি ইউটিউবত এটা সিৰিজ ষ্টাৰ্ট হৈছে ডেইলি প্ৰেক্টিছ টেষ্ট, তাৰে আজি ডে 2 আৰু আজি আমি এটা এক্সেলৰ কুৱেশ্যন কৰিম। এক্সেলৰ কুৱেশ্যনটো আমি এটা হৈ যোৱা এক্সামৰ এছাম ছেক্ৰেটেৰিয়েট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এই পৰীক্ষাটোৰ যি কম্পিউটাৰ স্কিল টেষ্ট হৈছিলে, তো কম্পিউটাৰ স্কিল টেষ্টৰ পেপাৰৰ এটা স্ক্ৰীনশ্বট আমাৰ হাতত আছে আৰু এই কুৱেশ্যনটোকে আমি আজি ইয়াত কৰিবলৈ চেষ্টা কৰিম। এইটো এক্সেলৰ কুৱেশ্যন, চেলাৰী স্লিপৰ কুৱেশ্যন। ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা কথা জনাই থওঁ, আমাৰ এটা টেলিগ্ৰাম চেনেল আছে য'ত আমি সদায় ডেইলি টাইপিং চেট DTS, তো তাতে আমি সদায় DTS আপলোড কৰোঁ আৰু আপোনালোকে যদি চেনেলটোত জইন হ'লে এই DTS বিলাক পাব। তাত আমি মাইক্ৰ'ছফ্ট ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্টৰ যিকোনো এটাৰ আমি ডেইলি প্ৰেক্টিছ কৰাওঁ। লগতে আমাৰ মক টেষ্ট আছে, মক টেষ্ট 12টা ছেট আপোনালোকে 99 ৰুপিছত পাব। স্ক্ৰীনত দেখি থকা নম্বৰটোত আপোনালোকে এটা হোৱাটছএপ মেছেজ দিব পাৰে যদি আমাৰ মক টেষ্ট আপোনালোকক লাগে। এতিয়া এই কুৱেশ্যনটো কি কৈছে যে প্ৰিপেয়াৰ এ salary statement using Microsoft Excel based on the initial data provided. ইয়াতে এখন টেবুল দিয়া আছে আৰু এই টেবুলখন ফাৰ্ষ্টটো আমি এক্সেলত বনাই ল'ব লাগিব। এক্সেলত বনাই লোৱাৰ পাছত ইয়াতে যি ইনষ্ট্ৰাকচনছ আছে এইবিলাক যে উলিয়াব দিছে, ডিয়াৰনেছ এলাৱেন্স, হাউচ ৰেণ্ট এলাৱেন্স, মেডিকেল এলাৱেন্স, গ্ৰছ পে, লেছ প্ৰফেচনেল টেক্স, লেছ ইনকাম টেক্স, দেন নেট পে। তো এইখিনি আমি কৰিব লাগিব, বাট উইথ ইউজিং ফৰ্মুলাছ। যেনেকৈ ইয়াতে দিয়া আছে 57% অফ বেচিক পে। তো কি ফৰ্মুলা হ'ব, সেই ফৰ্মুলা এপ্লাই কৰি আমি কৰিব লাগিব। দেন লাষ্টত কৈছে যে পুট ইয়ৰ নেম এণ্ড ৰোল নম্বৰ এগেইনষ্ট দ্য ষ্টেটমেণ্ট প্ৰিপেয়াৰ্ড বাই। তো ইয়াতে দেখিছে, লাষ্টত ইয়াতে দেখিছে ষ্টেটমেণ্ট প্ৰিপেয়াৰ্ড বাই নেম আৰু ৰোল নম্বৰ। এইটো মই জাষ্ট ইয়াতে এটা ৰিভিজন কৰাই দিছো যে আপুনি যেতিয়া স্কিল টেষ্ট দিব যাব, স্কিল টেষ্ট দিব যোৱাৰ পাছতে মাইক্ৰ'ছফ্ট ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট তিনিটা ডকুমেণ্ট খুলি ল'ব। খুলি লৈ পেলাই তাত হেডাৰ আৰু ফুটাৰ লগাই পেলাই আপোনালোকৰ যি দিব দিয়ে তাত ৰোল নম্বৰ দিব আৰু মেবি পেজ নম্বৰ দিব। সেই দুটা দি ল'ব। কাৰণ কিয় কৈছো, যেতিয়া এক্সামটো শেষ হ'ব, আপোনাৰ টাইম লিমিট খতম হ'ব, তাৰ পাছত সেইখন আপুনি প্ৰিণ্ট কৰি তেওঁলোকক ছাবমিট কৰিব লাগিব। যেতিয়া আপুনি প্ৰিণ্ট কৰিব, সেই প্ৰিণ্ট কৰোঁতে যদি আপোনাৰ নাম বা ৰোল নম্বৰটো নাথাকে, তেতিয়াহ'লে তেওঁলোকে গম নাপাব যে এইখন আপোনাৰ হয় আৰু এক্সামৰ মাৰ্কছ ইভালুৱেট নহ'ব। চ' তাৰ কাৰণে এইটো নাপাহৰিব যে ৰোল নম্বৰ দিয়াটো খুবেই জৰুৰী এজ এ হেডাৰ, নহ'লে এনেকৈ তলত লিখি দিব লাগিব। তো এতিয়া পলম নকৰি আমি কুৱেশ্যনটো চাইছো। আকৌ ইয়াতে লিখা আছে প্ৰিণ্ট কৰিব লাগিব লাষ্টত। একেই হ'ব, এডিআৰ স্কিল টেষ্টতো এনেকৈ প্ৰিণ্টতে কৰিব লাগিব আৰু যদি চেলাৰী স্লিপৰ কুৱেশ্যন আহে এনেকৈ আহিব। তো আমি এতিয়া এই যোনখন টেবুল আছে, টেবুলখন আমি MS এক্সেলত বনাই ল'ব লাগিব। তো তাৰ কাৰণে আমি ফাৰ্ষ্ট MS এক্সেল খুলিলো, এখন নতুন শ্বীট এখন খুলি ল'ব। শ্বীটখন খুলি লৈ পেলাই ইয়াতে টাইপিং কৰা ষ্টাৰ্ট কৰি দিব। একদম A1 চেলৰ পৰা ষ্টাৰ্ট নকৰিব, মাজৰ পৰা ষ্টাৰ্ট কৰক। তেতিয়াহ'লে কিবা যদি আৰু থাকি যায় আপোনালোকে লিখিব পাৰিব, বাট কথা নাই বাৰু, ইয়াৰ পৰা কৰিলেও একো প্ৰব্লেম নাই। ইয়াত এনেকৈ গৈ পেলাই ৰাইট ক্লিক কৰি পেলাই ইনচাৰ্ট কৰিলে নতুন চেল আৰু কুলম এড হৈ যায়। বাট ঠিক আছে, মই ইমানৰ পৰা কৰিছো। গোটেই টেবুলখন টাইপ কৰিলো। আমাৰ ইয়াত প্ৰথম হেডলাইন কেইটা টাইপ কৰা হৈ গ'ল। দেন এতিয়া এটা বস্তু যদি চাই কুৱেশ্যন পেপাৰখনত, দেখিব যে ইয়াত ধুনীয়াকে ন ইয়াত এৰেঞ্জ কৰা আছে, হাউচ ৰেণ্ট এলাৱেন্স এনেকে আছে। বাট মোৰ যেতিয়া টেবুলখন আপুনি চাব, ইয়াত দেখিব যে এইবিলাক ক্লিয়াৰ হৈ থকা নাই, লাইক গোটেইটো ওলাই থকা নাই। তো এইবিলাক কেনেকে কৰিব, ফাৰ্ষ্ট অফ অল ইয়াতে আপুনি কৰিব লাগিব এটা কথা। এক ছেকেণ্ড মই জুম কৰি দিছো। এইটো দেখিছে ৰেপ টেক্স, তো টেক্স ৰেপ কৰিব লাগিব। ফৰ এক্সাম্পল মই ইয়াতে এটা কৰাইছো যে নেম অফ দ্য এমপ্লয়ী দেখিলে, এইটো নেম অফ এমপ্লয়ী, এইটো মই টেক্সট ৰেপ কৰাই দিম। নেম অফ দ্য এমপ্লয়ী যদি মই ইয়াত চিলেক্ট কৰিলো, এইটো চেলটো চিলেক্ট কৰি পেলাই যদি মই ইয়াতে ৰেপ টেক্সত গুচি যাওঁ, এবাৰ ক্লিক কৰি যাওঁ, দেখিলে কেনেকে নেম অফ এমপ্লয়ী এনেকে হৈ গ'ল। এতিয়া বাকী কেইটাও কৰিব লাগিব। ফৰ এক্সাম্পল এই বেচিক পেৰ পৰা ষ্টাৰ্ট কৰি পেলাই নেট পেলে কৰিব লাগিব। তো তাৰ কাৰণে মই কি কৰিম, বেচিক পেড চেল মাউচ কাৰ্চাৰটো থ'ম, চেলটো চিলেক্ট কৰিম, কৰি পেলাই মই কণ্ট্ৰল আৰু শিফ্ট প্ৰেছ কৰিম। মানে মই ৰাইট এৰ'টো এবাৰ প্ৰেছ কৰি দিম। ইয়াৰ লগে লগে দেখিলে যোনকেইটা চেল আছিলে গোটেইকেইটা চেল চিলেক্ট হৈ গ'ল। দেন মই ডাইৰেক্ট ইয়াতে গৈ পেলাই ৰেপ টেক্সট কৰি দিম। দেখিলে কেনেকে টেক্সটখিনি ৰেপ হৈ গ'ল এটা চেলৰ আণ্ডাৰত। ৰেপ চেলটো এনেকে লৈ পেলাই ওপৰত যদি যাওঁ, ওপৰত গ'লে দেখিব যেতিয়া আমি মাউচ কাৰ্চাৰটো এৰৰ পৰা কাষলৈ আনিম, এটা প্লাছ চিনলৈ কনভাৰ্ট অলপ এনেকে টানি দিব পাৰোঁ। দেন হাউচ ৰেণ্ট এলাৱেন্সটো আমি তেনেকুৱা কৰিব পাৰোঁ। মেডিকেল এলাৱেন্স আমি কৰিব পাৰোঁ, ইটো যাতে এনেকে সোমাই যায় ভিতৰৰ ফালে। দেন লেছ প্ৰফেচনেল টেক্সতো আমি সেইটো কাম কৰিব পাৰোঁ। দেখিলে যদি এনেকে কওঁ, দেখিলে তো এইখিনি এনেকে আপোনালোকে এৰেঞ্জ কৰিব পাৰে। এতিয়া আৰু এটা বস্তু চাব, এইখিনি তলত আহি গৈছে, তো আমি এইটো যদি মাজত কৰিব লাগে, আকৌ কি কৰিম, ইয়াতে এই যোনটো চিৰিয়েল নম্বৰ আছিলে, চিৰিয়েল নম্বৰত প্ৰেছ কৰি পেলাই আকৌ কণ্ট্ৰল শিফ্ট দবাই পেলাই ৰাইট এৰ'টো এবাৰ প্ৰেছ কৰি দিলে চিলেক্ট হৈ যাব। দেন এই চাইডত দেখিছেনে এলাইনমেণ্টত, দেন এইটো কি এলাইন হৈছে, এলাইন হৈ আছে।
আমি যদি এইটো চেণ্টাৰ এলাইন কৰি দিওঁ সৰি মিডল এলাইন কৰি দিওঁ মিডল এলাইন যদি প্ৰেছ কৰি দেখিলে এনেকৈ মাজলৈ আহি গ'ল এতিয়া ভাল দেখিবলৈ ভাল হৈছে ন এতিয়া আমি বাকি টেবুলখনলৈ যাব পাৰো কিন্তু তাৰে আগত মই আৰু এটা কৈ দিওঁ যে ষ্টেটমেন্ট স্যালাৰি ইয়াতে এই যদি স্যালাৰি ষ্টেটমেন্টত প্ৰেছ কৰে স্যালাৰি ষ্টেটমেন্ট অফ XYZ প্ৰাইভেট এখিনি দেখিছে এটো এটা ঘৰত হ'ব লাগিব মানে মাৰ্জ কৰিব লাগিব তেটো তাৰ কাৰণে কি কৰিম ফাৰ্স্ট অফ অল মই গোটেইকেইটা সেল সিলেক্ট কৰি ল'ব লাগিব যলৈকে মই মাৰ্জ কৰিব লাগে যেনেকে মই C ৰ পৰা L লৈকে মাৰ্জ কৰিব লাগে তো মই কি কৰিম মই L লৈকে সিলেক্ট কৰি লম এনেকে C ৰ ওপৰত যেতিয়া মই মাউস কাৰ্সাৰটো থম এটা প্লাস আহিব দেন মই ইফালে এনেকে ড্ৰেগ কৰি দিম যাতে এইখিনি সিলেক্ট হৈ যোৱাৰ পাছত ইয়াতে দেখিলে মাৰ্জ এণ্ড সেন্টাৰ তো মই মাৰ্জ এণ্ড সেন্টাৰ প্ৰেছ কৰি দিলে এটা সেলত এই গোটেইখিনি আহি গ'ল আৰু তলত এই টেবুলখন আহি গ'ল এতিয়া এই টেবুলখনৰ শেপ ল'ব ধৰিছে মোৰ টেবুলখনে আৰু বাকিখিনি এতিয়া আমি এতিয়া দেখিলে যে কেনেকে অনিৰ্বাণ ভৰালিয়া টাইপ কৰাৰ লগে লগে এই ই সেললৈকে আহি গ'ল ৰাইট কিন্তু ই সেলত নাই বাৰু এইটো C D তে আছে তো এইটোৰ কাৰণে মই কি কৰিম এই ডিলে যাম যেটো ডি লিখা আছে দেন ডিত গৈ ফালে সাইডলৈ আহিলে এটা প্লাস চিন দেখিব ইয়াত যদি আপুনি ডাবল ক্লিক কৰি দিয়ে তেতিয়া হলে এই নেমখিনি এটা সেলৰ ভিতৰত আহি যাব তো আশা কৰো এইটো জানে আমাৰ আগৰ ভিডিওছ বিলাকত এইটো শিকাইছিলো তো এবাৰ তাৰ পৰা চাই ল'ব পাৰিম দেন বেসিক পে আমি তো বেসিক পে খিনি কৰি ললো এতিয়া আমি অলপ টেবুলখন ভালকে সজাই লম তো তাৰ কাৰণে মই কি কৰিম গোটেই টেবুলখন সিলেক্ট কৰিব লাগিব তো যোনটো স্যালাৰি ষ্টেটমেন্টত এবাৰ ক্লিক কৰাৰ লগে লগে সেলটো সিলেক্ট হৈ গ'ল সেলটো সিলেক্ট হৈ যোৱাৰ পিছত মই কন্ট্ৰোল আৰু শিফট প্ৰেছ কৰি মই যদি ডাউন এৰোটো প্ৰেছ কৰি দিওঁ তেতিয়া হলে গোটেই টেবুলখন এনেকে সিলেক্ট হৈ যাব সিলেক্ট হোৱাৰ পাছত আমাক ইয়াতে আৰু আমি কি কৰিব লাগিব এতিয়া আমি এতিয়া ইয়াত বৰ্ডাৰ্স দি দিম বৰ্ডাৰ্সৰ কাৰণে আমি এই ফন্ট যে আছিল ফন্ট টেবত গৈ ফালে এইটো দেখিছে না বৰ্ডাৰ্স দেন ইয়াতে ক্লিক কৰিম বৰ্ডাৰৰ ওচৰত থকা এৰোটো দেন আমি এবাৰ অল বৰ্ডাৰ্স প্ৰেছ কৰি দিম ইয়াৰ লগে লগে ইয়াত বৰ্ডাৰ্স আহি গ'ল এতিয়া যদি কোৱেশ্চনটো চাই কোৱেশ্চনত টোটাল এমাউন্ট পেমেন্ট ফৰ পেমেন্ট অফ স্যালাৰি এটো আমি কৰিব লাগিব বাট এটো সেল মাৰ্জ কৰি ইখিনি লিখিব লাগিব তো হেতু তলৰ সেল গিটাও আমি মাৰ্জ কৰিব লাগিব তো দিছো এইখিনি আমি মাৰ্জিন সেন্টাৰ কৰি দিলে দেখিলো এতিয়া আমি ইয়াত লিখিব পাৰিম কি লিখিব লাগিব টোটাল স্যালাৰি কোৱেশ্চনটো যদি চাই টোটাল এমাউন্ট ৰিকোয়াৰ্ড ফৰ পেমেন্ট অফ স্যালাৰি একদম সাইডত আছে একদম মাজত নাই সাইডত আছে তো তাৰ কাৰণে আমি এলাইনমেন্টটো চেঞ্জ কৰিব লাগিব আমি যেতিয়া ওপৰলৈ যাম দেখিলে এটো সিলেক্ট কৰিলে মানে সেলটো সিলেক্ট কৰি লৈ ফেলে ওপৰলৈ যেতিয়া যাম এটো দেখিলে এটা লেফট এলাইনমেন্ট বুলি সৰি ৰাইট এলাইনমেন্ট বুলি এটা অপচনস দেখিব এলাইন ৰাইট ইয়াত যদি প্ৰেছ কৰি দিওঁ ৰাইটৰ ফালে আহি গ'ল এতিয়া এইখিনিটো বৰ্ডাৰৰ ভিতৰত নাই এই তলৰ যোনটা সেল আছিল এই দুটা সেল আমি বৰ্ডাৰ্স দিব লাগিব তো আমি সেলটো সিলেক্ট কৰি লম ফাৰ্স্ট এইটো সেল সিলেক্ট কৰিলো দেন সেকেন্ডত এইটো সিলেক্ট কৰিবৰ কাৰণে আমি কন্ট্ৰোল প্ৰেছ কৰি ফেলে মাউস কাৰ্সাৰটো আমি ক্লিক কৰি দিম ইয়াৰ লগে লগে এইখিনি সিলেক্ট হৈ গ'ল দেন আমি ইয়াত যাম গৈ ফেলে আকৌ অল বৰ্ডাৰ্সত প্ৰেছ কৰি দিম ইয়াৰ লগে লগে দেখিলে এটো কেনেকে অল বৰ্ডাৰ্স ইয়াত আহি গ'ল এতিয়া টেবুলখন যেনেকে ইয়াত আছিল তেনেকে আমি বনাই ললো নেক্সট আমি কি কৰিব লাগিব এই ক্যালকুলেশনখিনি কৰিব লাগিব তো আমি এতিয়া মেইন ক্যালকুলেশনখিনিৰ কাৰণে আহিছো ক্যালকুলেশনখিনিৰ কাৰণে ফাৰ্স্ট অফ অল ইয়াতে ডিয়াৰনেস এলাউন্স উলিয়াব দিছে কেনেকে 57% অফ বেসিক পে মানে বেসিক পে 18800 যে আছে অনিৰ্বাণৰ কাৰণে এইটোৰ ওপৰত আমি 57% ইয়াত ফৰ্মুলা হিচাপত বহাব লাগিব তো সেইটো কেনেকে কৰিম আমি এই সেলটো প্ৰেছ কৰি লম F6 দেন ইয়াত আমি এটা কথা জানো যেতিয়া আমি এক্সেলত ফৰ্মুলা টাইপ কৰিম যি কোনো ফৰ্মুলাই হওক এইটো কথা মনত ৰাখিব যদি নাজানে ফৰ্মুলাৰ কাৰণে সদায় ইকুৱেল সাইনটো দিবই লাগিব ইকুৱেল সাইন দিয়াৰ পাছত আমি ইয়াত পাৰ্চেন্টেজ কেনেকে উলিয়াম পাৰ্চেন্টেজ মানে এইটোৰ পৰা আমি 57% কেনেকে উলিয়াম তাৰ কাৰণে আমি ফাৰ্স্ট কি কৰিম ব্ৰেকেট দিম ব্ৰেকেট দি ফালে যেতিয়া আমি 57 টো এনেকে লিখিব পাৰিম নেকি 57 divided by 100 57 divided by 100 যেটা পার্সেন্টেলে কনভার্ট কৰিব লাগে 57 divided by 100 ব্র্যাকেট ক্লোজ কৰিম দেন আমি কি দিব লাগিব মাল্টিপ্লাই কাৰণে আমি কিবোৰ্ডত যেটো ষ্টাৰ সাইন আছে ষ্টাৰ সাইনটো আমি প্ৰেছ কৰি দিম ইয়াৰ পাছত ইয়াতে আমি এই বেসিক পেটো প্ৰেছ কৰিম বেসিক পে আমি ইয়াত যদি 18800 কৰি লিখো তেতিয়া হলে গোটেই গিটাৰ কাৰণে আমি তেনেকে লিখি যাব লাগিব কিন্তু আমি এইটো নকৰি ইয়াত আমি সেল এড্ৰেছটো দিম সেল এড্ৰেছটো কি হয় E6 ইয়াতে নিয়াকে আমি কিবোৰ্ডৰ পৰা E6 লিখিব পাৰো কিন্তু সেইটো নকৰি ফেলে ভুল হোৱাৰ চান্স যাতে একদমই 0 হয় তাৰ কাৰণে আমি ষ্টাৰ দি ফালে মাউস কাৰ্সাৰটো আনি আমি বেসিক পে যোনটোৰ ওপৰত আমি পাৰ্চেন্টেজ উলিয়াব লাগে সেইটো এবাৰ প্ৰেছ কৰি দিম দিয়াৰ লগে লগে দেখিলে এটা E6 আহি গ'ল এটোৱে ফৰ্মুলাটো হয় দেন আমি যদি এতিয়া এন্টাৰ প্ৰেছ কৰো দেখিলে এইটো ডিয়াৰনেস এলাউন্স 57% অফ এইখিনিৰ ইমান হয় এটা বাকি গিটাৰ কাৰণে আৰু আমি ক্যালকুলেট কৰি থাকিব নালাগে আমি কি কৰিম বেসিক পে যোনটো ফাৰ্স্ট ক্যালকুলেট কৰিলো সেইটো আমি সেলটোলে যাম গৈ ফালে দেখিছেনে যোনটো
ডাঙৰ প্লাছ চিনটো যদি আমি কৰ্নাৰলৈ লৈ যাওঁ এটা ক'লা প্লাছ চিনলৈ কনভাৰ্ট হ'ব দেন আমি সেইটো ধৰি ফিললৈকে আমাক কেলকুলেশ্যন লাগে তাৰলৈ আমি ড্ৰেগ কৰি দিম ড্ৰেগ কৰি দিয়াৰ লগে লগে দেখিলে 5 নম্বৰ নামলৈ লাগে কস্তুৰী বড়োলৈকে আমি ড্ৰেগ কৰি যেতিয়া মাউছ কাৰ্সাৰটো এৰি দিম এইখিনি নিজে নিজে কেলকুলেট হৈ যাব এতিয়া যদি ক্ৰছ চেক কৰিব খুজিছে তলৰ যিকোনো এটা সাপোজ মনোজ বৰ্মনৰ যি ডিয়াৰনেছ এলাৱেন্সত এবাৰ ক্লিক কৰা ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি ফৰ্মুলাটো দেখিলে E8 মানে এইকেইটা শুদ্ধ আছে ঠিক একেদৰে আমি এতিয়া হাউচ ৰেন্ট এলাৱেন্স উলিয়াব লাগে তো তাৰ কাৰণে আমি কি কৰিম ইকুৱেল টু দিম ইকুৱেল টু দি ফালে এতিয়া মই ইয়াত এটা শৰ্টকাট শিকাই দিম যেতিয়া পাৰ্চেন্টেজ উলিয়াব লাগে পাৰ্চেন্টেজ উলিয়াব লাগিলে ডাইৰেক্ট 23/100 লিখি থাকাতকৈ ডাইৰেক্ট আপুনি যদি 0.23 লেখে সেইটোকে আমি 23/100 বুলিও ক'ব পাৰোঁ তো 0.23 লিখক যি দিয়া থাকে সেইটো ইয়াত 5 পইণ্টৰ পাছফালে লিখি দিব কিন্তু ইয়াত মই এটা কথা কওঁ যদি ইয়াতে এতিয়া 23 নাথাকি এইটো মই উল্লেখ কৰি দিছো 23 নাথাকি ইয়াতে যদি এতিয়া অকল 3% থাকিলা তেতিয়া কি কৰিব তেতিয়া হলে আপুনি ইকুৱেল টু দি ফালে 0.03 প্ৰেছ কৰিব লাগিব মানে লাষ্টত দুটা ডিজিট থাকিবই লাগিব বুজিলা তো কিন্তু এতিয়া আমি কোৱেশ্চনটো কি আছিল 23 আছিল আমি এইটো 23 লাটো বেক কৰিম দি ফালে এতিয়া ফৰ্মুলাটো প্ৰেছ কৰিম ইকুৱেল টু 0.23 দুটা ডিজিট আছিল দেন মাল্টিপ্লাই কাৰণে আমি ষ্টাৰ দিলো ষ্টাৰ দি ফালে ইয়াত কিহৰ ওপৰত 23% উলিয়াব দিছে বেসিক পেৰ ওপৰত দেন বেসিক পে ইয়াত আছিল এটো আমি প্ৰেছ কৰি দিম E6 দেন এন্টাৰ প্ৰেছ কৰাৰ লগে লগে এটা ওলাই তো বাকি কিটা আমি ক্যালকুলেট নকৰো বাকি কিটাৰ কাৰণে আকৌ ঠিক একেদৰে যেতিয়া কৰ্নাৰলৈ লৈ যাম প্ৰথমটো ক্যালকুলেট কৰি তাৰ এটা প্লাস চিন এটা আহিব দেন তাৰ পৰা আমি তললৈকে ড্ৰেগ কৰি দিম ড্ৰেগ কৰি দিয়াৰ লগে লগে এইটা ভ্যালু আহি গল দেন ইয়াতে চাব এতিয়া যি মেডিকেল এলাৱেন্স ডাইৰেক্ট 800 দিছে ইয়াতে মানে একো প্ৰেছ কৰিব নালাগে তো জাস্ট ইয়াতে 800 এটা লিখক 800 লিখি পেলে তলত এনেকে আমি ড্ৰেগ কৰি দিও গোটেইটা 800 হৈ যাব এতিয়া গ্ৰছ চেলাৰি কেনেকে উলিয়াম গ্ৰছ চেলাৰি হ'ব বেসিক পে প্লাস ডিয়াৰনেছ এলাৱেন্স প্লাস হাউস ৰেন্ট এলাৱেন্স আৰু মেডিকেল এলাৱেন্স প্লাস হ'ব তো গোটেইটা প্লাস মানে ইয়াত আপোনাৰ সামৰ ফৰ্মুলাটো ইউজ কৰিব লাগে তো তাৰ কাৰণে কি কৰিব আকৌ ইকুৱেল ফৰ্মুলাৰ কাৰণে সদায় ইকুৱেল টু আমি এটা সামৰ কাৰণে কি লিখিম SUM লিখিলে সাম দেন আমি ব্ৰেকেট দিম ফাৰ্স্ট ব্ৰেকেট দিয়াৰ পাছত এতিয়া কোৰ পৰা কোৰলৈকে সাম লাগে হেতু চাব লাগিব আমাক লাগিব বেসিক পে পৰা মানে অনিৰ্বাণ ভৰালীৰ যি বেসিক পে আছিল হেতু এবাৰ প্ৰেছ কৰি দিও দেখিলে E6 আহিলে দেন আমি কি দিম স্ক্ৰু এলৰ ৰাইট সাইডত যোনটো বাটন আছে হেতু যদি আপুনি শিফট প্ৰেছ কৰি ফালে এবাৰ প্ৰেছ কৰে তেতিয়া হলে এটো আহি যাব এই মাজৰ যোনটো দেখিলে এইটো দেন নেক্সট আমাক কিমান লাগে মেডিকেল এলাৱেন্সৰ লাগে তো আমি আকৌ মেডিকেল এলাৱেন্সৰ যদি এবাৰ প্ৰেছ কৰি দিও তেতিয়া এই গোটেইখিনি সিলেক্ট হৈ যাব সিলেক্ট হৈ যোৱাৰ পাছত আকৌ ব্ৰেকেটটো ক্লোজ কৰি ফালে এন্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে এই গোটেইটা টোটাল ইয়াত হৈ গল তো বাকি কিটাৰ কাৰণে আমি কি কৰিম সিমিলাৰলি এনেকে কাৰ্সাৰটো যেতিয়া ব্ল্যাক কালাৰৰ প্লাস চিন হ'ব এনেকে ড্ৰেগ কৰি দিম ড্ৰেগ কৰি দিয়াৰ পাছত বাকি কিটাও আমাৰ প্লাস হৈ গল ইয়াতে আপুনি ক্ৰছ চেক কৰিব পাৰে ফৰ্মুলা কিটা দেন ইয়াতে নেক্সট কি আছিল লেছ প্ৰফেশনাল টেক্স ইয়াতে এতিয়া টেক্স কাটিব স্যালাৰি স্লিপত এতিয়া টেক্স কাটিব টেক্সৰ কাৰণে ইয়াত 208 रुपीस তো এটো এটা সিঙ্গল ডিজিট হয় ইয়াত কোনো ফৰ্মুলা বহাব নালাগে তো কিবোৰ্ডৰ পৰা 208 লিখক এবাৰ লিখক লিখি ফেলে মাউস কাৰ্সাৰটো এই সাইডলৈকে যেতিয়া লৈ যাব ব্ল্যাক প্লাস হলে কনভাৰ্ট হ'ব দেন এনেকে ড্ৰেগ কৰক গোটেইটা 208 আহিব নেক্সট আমি লেছ ইনকাম টেক্স উলিয়াব লাগিব 12% অফ বেসিক পে এটোৰ কাৰণে ফৰ্মুলা ইউজ কৰিব লাগিব কি আছিল ফৰ্মুলাটো কেনেকে হ'ব যেটো মই কৈছিলো যে পাৰ্চেন্টেজ থাকিলা সদায় 0 ৰ পাছত যি ডিজিট থাকে 2 ডিজিট লিখি দিব ইকুৱেল টু 0. কিমান হ'ব 12 0.12 এটো নেলিখি আমি কেনেকে আছে মেইন ফৰ্মুলাটো ব্ৰেকেট 12 ডিভাইড 100 আকৌ ব্ৰেকেট দেন মাল্টিপ্লাই ইয়াতে বেসিক পে কৈছে তো আমি আকৌ বেসিক পে সেলটো এনেকে সিলেক্ট কৰিব লাগিব E6 দেন এন্টাৰ আহি গল দেন ঠিক একেদৰে ড্ৰেগ আৰু গোটেইটা ক্যালকুলেশন হৈ গল এক্সেপ্ট দেন নেক্সট এতিয়া নেট পে এতিয়া অনিৰ্বাণে কিমান পাব টোটাল পইচা কিমান পাব তো তাৰ কাৰণে কি হ'ব যোনটো গ্ৰছ পে এইখিনি তেওঁ গ্ৰছ পেৰ পৰা আমি এই দুটা মাইনাস কৰিব লাগিব মানে নিগেটিভ কৰিব লাগিব তো এইটো এটা বেলেগ উপায়ত আপুনি কৰিব পাৰে ফাৰ্স্ট অফ অল এটা আপুনি প্লাস কৰি ল'ব পাৰে প্লাস কৰি ফেলে এটো লগত মাইনাস কৰি দিব তো হেইটো আপুনি ফৰ্মুলা যদি লিখে কেনেকে লিখিব তো তাৰ কাৰণে আমি ইয়াতে কি পায় ইকুৱেল সাইন দি ফেলে যি গ্ৰছ পে আছিলে তাতে এবাৰ প্ৰেছ কৰক দি হল I6 আহি গল I6 আহি ফেলে আমি এটা নিগেটিভ চিনটো কৰিব লাগিব কিবোৰ্ডৰ পৰা আমি এবাৰ মাইনাস চিনটো এড দিম মাইনাস সাইন দিলে হ'ব বেলেগ প্ৰেছ কৰিব নালাগে কৰি ফেলে আমি এতিয়া ব্ৰেকেট দি ফেলে কি লিখিম ইয়াত আমি SUM সাম লিখি ফেলে আকৌ এবাৰ ফাৰ্স্ট ব্ৰেকেট দিম
ফাৰ্ষ্ট ব্ৰেকেট দি ফেলে আমি এই দুটা সিলেক্ট কৰোঁ এই দুটা সিলেক্ট কৰি পেলাই ফাৰ্ষ্ট এইটো এবাৰ প্ৰেছ কৰিলো যদি এনেকে ড্ৰেগ কৰি এইটোলৈ লৈ যাওঁ তেতিয়া হলে এই দুটা সিলেক্ট হৈ গ'ল হৈ যোৱাৰ পিছত আমি ফাৰ্ষ্ট ব্ৰেকেট দিলো দিয়াৰ লগে লগে এই ব্ৰেকেটটো ক্লোজ হ'ল আৰু এটা ব্ৰেকেট আছে এই ব্ৰেকেটটো আমি এনেকে ক্লোজ কৰিব লাগিব দেন এইটো ফৰ্মুলা হ'ল যে যি গ্ৰছ পে হ'ল দেন নেগেটিভ মানে ডিফাৰেন্স দেন সাম অফ এই দুটা হ'ল এতিয়া আমি যদি এন্টাৰ প্ৰেছ কৰি দিওঁ দিয়াৰ লগে লগে দেখিলে এই ভ্যালুটো ইয়াত আহি গ'ল নেট পে এতিয়া কি কৰিম সাইডত লৈ গৈ ফেলে আমি এনেকে এই ঘৰটোলৈকে ড্ৰেগ কৰিম মনত ৰাখিবা তললৈকে নহয় ওপৰলৈকে ড্ৰেগ কৰি দিলে এইকেইটা আহিব তো হল এতিয়া লাষ্ট আৰু এটা কোৱেশ্চন আছে হেতু হল টোটাল এমাউন্ট ৰিকোয়াৰ্ড ফৰ পেমেন্ট অফ স্যালাৰি এতিয়া টোটাল এমাউন্ট টো উলিয়াব দিছে টোটাল এমাউন্ট ইজ নাথিং বাট এইকেইটা প্লাস কৰিব দিছে তো এইকেইটা প্লাস কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব ইয়াতে আকৌ ফৰ্মুলা বহাব লাগিব ইজ কি আছিল ফৰ্মুলাটো ইকুৱেল টু সাম তাৰ পিছত এইকেইটা সিলেক্ট কৰিব লাগিব এতিয়া মই ইয়াত এটা বস্তু এটা দেখুৱাব খুজিছো একদম ইজি ওয়ে এটো কৰিব পাৰে এক্সামত এটো কৰিলে আপোনাৰ ফৰ্মুলাৰ দ্বাৰা কৰাই হ'ব বাট এটেন হলো কোৱেশ্চনত যেহেতু দিয়া আছে যে ইউজিং ভিডিয়াস এক্সেল ফৰ্মুলা এণ্ড টেকনিক তো টেকনিক হিচাপত যেহেতু এপ্লাই কৰি দিছে তেওঁলোকে তো আপনি টেকনিকটো ইউজ কৰিব কেনেকৈ কৰিব এই ঘৰটোত সাম লাগে আৰু এক্সেলে জানে যে এই গিটাৰ টোটাল কৰিব আছে ইয়াত তো তাৰ কাৰণে যোনটো ঘৰত আপোনাৰ এমাউন্টটো লাগে সেই ঘৰটো এবাৰ প্ৰেছ কৰি লব মানে সেই সেলটো সিলেক্ট কৰি লব সিলেক্ট কৰি লৈ ফেলে এতিয়া যদি হোম যোনটো হোম আছে হোম বাটনৰ একদম ৰাইট সাইডৰ কৰ্নাৰত চাই কেইটামান অপচনছ দেখিব ফিল ক্লিয়াৰ আৰু অটো সাম এবাৰ যদি অটো সামত আপুনি প্ৰেছ কৰি দিয়ে তেতিয়া হলে ইয়াত এনেকে এবাৰ ফৰ্মুলাটো ক্ৰস চেক কৰা গ'ল যে ইয়েস এইকেইটাৰ অটোসাম লাগে নেকি তোমাৰ যে ইকুৱেল টু সাম L6 এই ঘৰটোৰ পৰা এই ঘৰটোলৈ সাম লাগে ইয়েস ফৰ্মুলাটো নিজে নিজে অটোমেটিক আহি গ'ল এতিয়া যদি এন্টাৰ প্ৰেছ কৰি দিয়া লগে লগে এই গিটাৰ এমাউন্ট ইয়াত আহি গ'ল লগে লগে যদি তেওঁলোকে আকৌ পিছত ক্ৰস চেক কৰে যে ফৰ্মুলা ইউজ কৰিছে না নাই প্ৰেছ কৰি দিয়াৰ লগে লগে দেখিবা যে ফৰ্মুলা আহি গৈছে তো তোমালোকে এই অটোসাম ফিচাৰটো ইউজ কৰিব তো হৈ গ'ল কোৱেশ্চন এতিয়া এটোৱে আছিল ইয়াত তো আশা কৰো আপোনালোকে বুজি পাইছে কোৱেশ্চনটো কেনেকৈ সলভ কৰে আৰু তাৰ পাছত যদি বিচাৰে অলপ ইয়াতে দেখিছে কেনেকৈ বোল্ড লেটাৰত আছে এইখিনি তো বোল্ড কৰিব যদি বিচাৰিছে তেতিয়া হলে গোটেই টেবুলখন কেনেকৈ সিলেক্ট কৰিব স্যালাৰি স্লিপত গৈ ফেলে কন্ট্ৰোল শিফট প্ৰেছ কৰি ডাউন এৰোটো প্ৰেছ কৰি দিয়াৰ লগে লগে গোটেই টেবুলখন সিলেক্ট হৈ যাব দেন যদি এটা বোল্ড কৰিব লাগে এনেকৈ বোল্ড কৰিব পাৰে যদি বোল্ড কৰিব মন নাই তেতিয়া হলে নালাগে কৰিব এনেকৈ থৈ দিও কিন্তু যদি অকল এই দুটা বোল্ড কৰিব মন গৈছে তো এইখিনি লগতে এইখিনি দেন এডিট প্ৰেছ কৰি এনেকৈ ড্ৰেগ কৰি দিলে এটা সিলেক্ট হৈ যাব দেন হেডলাইন বিটা যদি বোল্ড কৰি দিয়ে এনেকৈ দিব পাৰে আৰু এটা কথা দেখিছে আকৌ তললৈ আহি গৈছে এই এলাইনমেন্টটো আকৌ যদি মিডল এলাইনমেন্টটো থৈ দিয়ে এনেকৈ ওপৰলৈ গুচি যায় ঠিক একেদৰে এইবিলাকৰো এলাইনমেন্ট চেঞ্জ কৰিব পাৰি এইকেইটা যদি মাজত নিব খুজিছে তেতিয়া হলে এইটো দেখিছে এইটো যদি সেন্টাৰ প্ৰেছ কৰে সেন্টাৰত আহিব ঠিক একেদৰে বাকিখিনি কৰিব পাৰিব তো আশা কৰো এটা কোৱেশ্চনটো বুজি পালে কোৱেশ্চনটো যেনেকৈ আছে আমি তেনেকৈ কৰিলো লাষ্টত এটা কি দিব দিছে আপোনাৰ স্টেটমেন্ট প্ৰিপেয়াৰ্ড বাই নেম আৰু ৰোল নাম্বাৰটো লিখিব দিছে এই দুটা কেনেকৈ কৰিব আকৌ যদি এক্সেল শিটটো যায় এক্সেল শিটত যোৱাৰ পাছত ইয়াতে তলত যিকোনো দুটা এনেকৈ চাৰিটা ঘৰ লৈ ল'ব লৈ ফেলে হেতু আপুনি মাৰ্জিন সেন্টাৰ কৰিব কৰি ফেলে ইয়াতে প্ৰেছ কৰক সপোজ আপোনাৰ নেম লিখিব দিছে সৰি নেম টাইপ কৰিব দিছে আৰু এটা ঘৰ ললে আকৌ সেই দুটা মাৰ্জ কৰি ফেলে ইয়াতে আপুনি ৰোল নাম্বাৰ প্ৰেছ কৰিব হ'ব দেন এই দুটা ইয়াত এনেকৈ আহি যাব সাইডত এই দুটা আহি গ'ল দেন লাষ্টত কোৱেশ্চনটোত আছিলে কি যে the page setup should be set to landscape orientation so that it can fit the statement in a single page যেতিয়া প্ৰিন্ট আউট কৰিব the grid lines should be bordered এটা বৰ্ডাৰৰ কথা কৈছে তো বৰ্ডাৰ দি এপ্লাই কৰি লৈ ইয়াতে লাষ্টৰ এটা কথা কৈছে যেতিয়া প্ৰিন্ট কৰিলে যাতে এই গোটেই শীটখন এটা পেজত আহে তাৰ কাৰণে এটো orientation to landscape কৰি ল'বলৈ কৈছে landscape কেনেকৈ কৰিব মই কিয় কৈছো যে যদি মই কন্ট্ৰোল পি প্ৰেছ কৰো দেখিলে আধা টেবুল নাইকিয়া হৈ থাকিলে হেতু দুটা পেজত আহিব এনেকৈ দুটা পেজতো আহিব নোৱাৰে এখন কাৰণ এটো পোৰ্ট্ৰেটত আছে এটো আমি ল্যান্ডস্কেপ কৰিব লাগিব তো আমি কি কৰিম পেজ লেআউটত যাম দেখিছে পেজ লেআউটত গৈ ফেলে এটা জাস্ট ওৰিয়েন্টেশন বুলি এটা অপচন পাব ওৰিয়েন্টেশন দেখিছে এটো প্ৰেছ কৰাৰ লগে লগে ইয়াত ল্যান্ডস্কেপ আছে ল্যান্ডস্কেপত এবাৰ প্ৰেছ কৰক এটো ল্যান্ডস্কেপ হৈ গ'ল এতিয়া আমি কন্ট্ৰোল পি প্ৰেছ কৰো এতিয়া প্ৰিন্ট কৰিম দেখিলে ইয়াত এটা পেজত এনেকৈ আহি যাব ইয়াতে যদি এটা পেজত নাহে তেতিয়া হলে আমি কি কৰিম জানেনে এটো দেখিছে স্কেলিংটো লৈ ফেলে যদি আমি Keep sheet on one page কৰো তেতিয়া হলে যদি দুটা পেজ হৈ থাকে তেতিয়া হলে এটা পেজতে হৈ যাব আশা কৰো আপোনালোকে বুজি পালে কোৱেশ্চনটো এটো সেভ কৰিবলৈ নাপাহৰিব যেতিয়া কোৱেশ্চনটো কৰি থাকে 5 মিনিটৰ মূৰে আপোনালোকে সেভ ইমানখিনি আছিল ভিডিওটো যদি ভিডিওটো ভাল পাইছে লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰক আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হওক আৰু যদি আমাৰ মক টেষ্টটো পাৰচেজ কৰিব বিচাৰিছে তেতিয়া হলে স্ক্ৰিনত দি থকা নাম্বাৰটো কন্টাক্ট কৰিব পাৰে নহলে বেনাৰখনত যে দেখি আছে QR কোড তাত পেমেন্টটো কৰি ফেলে এই নাম্বাৰটোত স্ক্ৰিনশ্বট পঠিয়াই পেলাই আপোনালোকে মক টেষ্ট গিটা এভেইল কৰিব পাৰে মক টেষ্ট বৰ্তমান 12টা আছে বিগিনাৰ্স প্লাস এডভান্স লেভেল মক টেষ্ট হয়
আৰু এই মক টেষ্ট কেইটা আমি বহুত ৰিচাৰ্চৰ পাছত বনাইছো, বহুত PYQ এনালাইজ কৰিছো, চিলেবাছ এনালাইজ কৰি পেলাইহে মক টেষ্ট কেইটা বনাইছো। আৰু এৰাউণ্ড 150 সেটছ ইয়াৰ অলৰেডি পাৰচেজ কৰিছে বহুতে, আৰু তেওঁলোকে ফিডবেকো দিছে যে মক টেষ্ট কেইটা বহুত ভাল হৈছে। তো আপোনালোকে যদি এতিয়ালৈ মক টেষ্ট পাৰচেজ কৰা নাই, ভাবি আছে কিবা এটা মক টেষ্ট পাৰচেজ কৰি পেলাই আমি প্ৰেক্টিচ কৰিম, তেতিয়াহ'লে আমাৰ মক টেষ্ট কেইটা এবাৰ চেক আউট কৰিব পাৰে। স্ক্ৰীনত দি থকা নাম্বাৰটোত এবাৰ যদি হোৱাটছএপ কৰি সোধে যে কেনেকুৱা কি, আমি আপোনালোকক ভালকে জনাই দিম। তো এইখিনি আছিলে, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু কমেণ্টছত জনাব যদি কিবা টপিক এতিয়ালৈ বুজি নোপোৱা টপিক আছে, সেই টপিকখিনি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।